নমস্কাৰ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ গুড়ৰ তেল পিঠা আৰু কোনো ইয়াক মালপোৱা বুলিও কয়। আৰু আজি মই খুব ধুনীয়াকৈ ধুনীয়া ফুলাকৈ কেনেদৰে মালপোৱা বনাব পাৰি আপোনালোকক তাকে প্ৰথমৰ পৰা শেষলৈকে গোটেই ভিডিঅ'টো দেখুৱাম আৰু আপোনালোকে আশা কৰোঁ চাই ভাল পাব। আৰু যদি এতিয়ালৈকে আপোনালোকে এই পিঠাটো বনোৱা নাই তেতিয়াহ'লে খুব সোনকালে সহজতে কম সময়ৰ ভিতৰতে খুব সোৱাদ লগাকৈ বনাব পাৰিব। তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আৰু আজি ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। গুড়ৰ তেলপিঠাটো বনাবলৈ আৰু আমাক ইয়াত লাগিব, এয়া গামলাত মই লৈ লৈছোঁ গুড়, কাটি থোৱা গুড়, আৰু কাঁহীখনত লৈ লৈছোঁ ভাত খোৱা চাউলৰ পিঠা, কাপটোত লৈ লৈছোঁ একাপতকৈ কম আটা আৰু গাখীৰ, আৰু এয়া লৈছোঁ বেকিং। আৰু মই কেৰাহীখন পাতি কাটি থোৱা গুড়খিনি ইয়াতে অলপ পগাই ল'ব লাগিব। কাটি পানীত তিয়াই থৈও আচলতে পিঠাটো বনাব পাৰি, কিন্তু গুড়খিনি যদি গলাই লোৱা হয় তেতিয়াহ'লে গোটা যি হৈ থাকে সেই গোটা নাথাকে আচলতে। আৰু এতিয়া কম জুই এনেদৰে পানী অকণমান দি গুড়খিনি গলাই ল'ব লাগিব। আৰু অকণমান এয়া উতল আহিছে দেখিছেনে? উতল অহালৈকে গুড়খিনি ধুনীয়াকৈ গলালৈকে ভালদৰে আপোনালোকে লৰাই এনেদৰে গলাই ল'ব লাগিব। আৰু গুড়খিনি সেয়া প্ৰায় হৈয়ে গৈছে। আৰু এতিয়া মই গেছটো বন্ধ কৰি দিম। আৰু এতিয়া গুড়খিনি নমোৱাৰ পিছত মই চাকনিখনেৰে গুড়খিনি চাকি দিম, গুড়ৰ চিৰাপখিনি চাকি দিম। কাৰণ কেতিয়াবা গুড়ত সৰু গোটা শিল বা ধৰি লওক লেতেৰা থাকিব পাৰে। যদি লেতেৰা থাকে তেতিয়াহ'লে চাকনি দি পাৰ হৈ যাব নোৱাৰে। আৰু এতিয়া মই যিখিনি পিঠা লৈছিলোঁ এই গুড়ৰ চিৰাপখিনি মই গিলাচটোত বাকি লৈছোঁ। তাৰপিছত পিঠাখিনি লাহে ইয়াতে মই দিবলৈ দিছোঁ, আৰু কমকৈ দিব আপোনালোকে, যাতে গুড়ৰ চিৰাপখিনিয়ে ধুনীয়াকৈ পিঠাখিনি পিঠাৰ যিটো বেটাৰটো ভালদৰে বনাব পাৰি। আৰু ইয়াতো মই গাখীৰো দিম, গাখীৰটো আপোনালোকক দেখাইছিলোঁৱে। আৰু এই যিমানখিনি পৰিমাণৰ পিঠা গুড়ৰ চিৰাপখিনিৰ লগত মিলাই পিঠাখিনি আচলতে কমকৈ এনেদৰে দিব লাগিব। তেতিয়াহে ধুনীয়াকৈ পিঠাৰ যিমানখিনি প্ৰয়োজন হয় সেই হিচাপত পিঠাখিনি দিব লাগিব। আৰু এনেদৰে মই গুড়ৰ চিৰাপখিনি দি পিঠাও লাহে দি মিলাই আছোঁ। আৰু এতিয়া মই আকৌ অকণমান গুড়ৰ চিৰাপ দি লৈছোঁ। এনেদৰে একেবাৰতে বাকি ল'লে আচলতে কেতিয়াবা টান ঢিলাও হ'ব পাৰে, সেইকাৰণে মই কমকৈ বাকি দি আছোঁ। আৰু ইয়াতে মই এতিয়া অলপ গাখীৰ মিলাই দিম। আপোনালোকে গাখীৰটো দিবও পাৰে নিদিবও পাৰে, কিন্তু গাখীৰ দিলে অকণমান সোৱাদটো ভাল হ'ব, সেইকাৰণে মই গাখীৰো মিলাই দিছোঁ। আৰু মই ইয়াতে বেকিঙো অলপ মিলাই দিছোঁ। বেকিং দিয়াৰ পিছত মই যে আপোনালোকক আটা দেখুৱাইছিলোঁ একাপতকৈ অলপ কম, এই আটাখিনিও মই ইয়াতে মিলাই দিছোঁ। আৰু আটা দিয়াৰ পিছত মই আৰু অকণমান বৰা চাউলৰ পিঠা দিছিলোঁ আচলতে, তেতিয়া মই ভিডিঅ' কৰিবলৈ নহ'ল। পিঠাটো কোমল হ'বৰ কাৰণে মই বৰা চাউলৰ এমুঠিমান পিঠা দিছোঁ। আৰু এয়া মোৰ বেটাৰটো প্ৰায় ৰেডিয়ে হৈ গৈছে। আৰু এনেদৰে আপোনালোকে কেক যদি বনাই কেকৰ বাটাৰটো যিমান ঢিলা হয় তেনেকেই আচলতে কৰিব লাগিব। আৰু মোৰ বাটাৰটো ৰেডি হোৱাৰ পিছত মই আৰু অকণমান ইয়াতে জালুকৰ গুড়ি আৰু ইলাচি গুড়ি অকণমান মিক্স কৰি দিছোঁ, যাতে পিঠাটো সোৱাদ হয় আৰু এটা ধুনীয়া গোন্ধ ওলায়। আৰু এয়া মোৰ এতিয়া বেটাৰটো ৰেডি হৈ গ'ল। আৰু বেটাৰটো ৰেডি হোৱাৰ পিছত মই এতিয়া ইয়াতে অলপ সময় ফ্ৰিজত ৰাখিম। ফ্ৰিজত অৱশ্যে নাৰাখিলেও হয়, কিন্তু পিঠাখিনি এনেকৈ বেটাৰটো ৰেডি হোৱাৰ পিছত অলপ সময় ৰাখিব লাগে। আৰু মই আগদিনাখনি ৰাতিয়ে মই এনেদৰে ভৰাই থৈছিলোঁ। আৰু এতিয়া ৰাতিপুৱা মই পিঠা বনাবলৈ লৈছোঁ। কেৰাহীখন কম জুইত পাতি এয়া মই ইয়াতে তেল দি দিছোঁ। তেল অলপ সৰহকৈ দিলে পিঠাটো ফুলিবলৈ সুবিধা হয় আচলতে, সেইকাৰণে মই অকণমান সৰহকৈ তেল দি লৈছোঁ।
এয়া পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে এটা বনাই চাইছিলোঁ। তেলখিনি অকণমান বেছি গৰম হোৱাৰ কাৰণে পিঠাটো অকণমান দেৰি হ'ল আৰু এয়া মই ছেকেণ্ড পিঠাটো বনাইছোঁ। খুব ধুনীয়াকৈ ফুলি আহিছে, দেখি খুবেই ভাল লাগিছে। আৰু আপোনালোকে এই পিঠাটো বনাইছেনে নাই জনাবচোন। যদি বনোৱা নাই আপোনালোকে ভিডিঅ'টো চাই সোনকালে বনাব পাৰিব। খুব ধুনীয়া হয় আৰু খাবলৈও খুব সোৱাদ হয় আৰু গৰমে গৰমেতো খাবলৈ ক'বই নালাগে, খুবেই ভাল হয়। আপোনালোকে যদি বনোৱা নাই সোনকালে বিহুলৈ আৰু মাত্ৰ এদিনেই আছে, সোনকালে বনাব। আৰু এনেদৰে এটা এটাকৈ মই গোটেই পিঠাকেইটা বনালোঁ আৰু ইয়াতে দুখন হেতা হ'লে ভাল হয়, গোলখন হ'লে ইয়াতে পিঠাখিনি দিবলৈ সুবিধা হয় আৰু ইয়াতে বাট লগা হেতাখন হ'লে লৰাবলৈ খুব ধুনীয়া সুবিধা হয়। দুখন হেতা হ'লে সুবিধা হয় আচলতে। আৰু এনেদৰে এটা এটাকৈ গোটেই পিঠাখিনি বনাই মই শেষ কৰিলোঁ আৰু বিশেষ আপোনালোকক দেখুৱাই নাথাকোঁ। প্ৰথমৰ পৰা গোটেইখিনি দেখালোৱে। আপোনালোকে স্কিপ কৰি যদি ভিডিঅ'টো চায় তেতিয়াহ'লে ভালদৰে বুজি নাপাব। প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। গোটেই পিঠাখিনি দেখুৱাই মই ভিডিঅ'টো সামৰণি মাৰিম। আৰু অৱশেষত এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া পিঠাকেইটা খুব ধুনীয়াকৈ ফুলিছে। আপোনালোকে কোনে কি বুলি কয় জনাব। কিছুলোকে মালপোৱা বুলিও কয়, গুড়ৰ তেল পিঠা বুলিও কয়। খুব ধুনীয়াকৈ পিঠাকেইটা ফুলি আহিছে। দেখি খুবেই ভাল লাগিছে আৰু আপোনালোকেও যদি এনেকৈ বনাব বিচাৰে খুব কম সময়ৰ ভিতৰতে বনাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব।